আগন্তুক বহাগৰ 10, 11, 12, 13 ইংৰাজী 24, 25, 26, 27 এপ্ৰিলত আমলাপতি ৰাজহুৱা নামঘৰত বিশ্ব শান্তি কামনাৰে একাদশ কুণ্ড অৰ্থাৎ 11টি কুণ্ডৰে আমি এভাগী শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজিৰে পবিত্ৰ দিনটোতে পবিত্ৰ ক্ষণত আমি ইতিমধ্যে আমাৰ লাইখুটা সংস্থাপনৰ যি কাৰ্যসূচী সেয়া আমাৰ সমাপন হৈছে। আৰু লাইখুটা সংস্থাপনৰ কাৰ্যসূচীত বিশেষভাৱে ডিব্ৰুগড় পঞ্জীয়ক মাননীয় ডক্টৰ পৰমানন্দ সোণোৱাল উপস্থিত থাকি আমাক যি উৎসাহ প্ৰদান কৰিছে তাৰ বাবে আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইবাৰ যজ্ঞভাগীত প্ৰথমৰ পৰাই এটা বস্তু খুব গুৰুত্ব সহকাৰে লৈছোঁ, সেইটো হৈছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যজ্ঞভাগীত সকলো ডিব্ৰুগড় ৰাইজৰ সহযোগিতা কামনা কৰি সাফল্যমণ্ডিত কৰি তোলাৰ এটা আমাৰ যি প্ৰচেষ্টা অব্যাহত আমি ৰাখিছোঁ। আশা কৰোঁ ডিব্ৰুগড়বাসী ৰাইজে আমাৰ সেই চেষ্টাত অনুপ্ৰাণিত কৰিব আৰু যজ্ঞভাগী সাফল্যমণ্ডিত কৰি তোলাত আমাক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ। মহামৃত্যুঞ্জয় যজ্ঞভাগী অনুষ্ঠিত কৰিবলৈ যিখন আয়োজক সমিতি সকলোকে মই ধন্যবাদ জনাইছোঁ এই মহামৃত্যুঞ্জয় যজ্ঞভাগী তেখেতসকলে আয়োজন কৰাৰ বাবে। আৰু মোৰ বাবে আজি এইটো এটা সৌভাগ্যৰ দিন বুলি মই নিজে অনুভৱ কৰিছোঁ এইকাৰণে যে এই মহামৃত্যুঞ্জয় যজ্ঞভাগী লাইখুটা স্থাপনৰ যি দায়িত্ব মোক অৰ্পণ কৰিলে এইটো মোৰ বাবে অত্যন্ত সৌভাগ্যৰ দিন বুলি মই অনুভৱ কৰিছোঁ। আৰু আমোলাপট্টি নামঘৰ এটা অতি পুৰণি অনুষ্ঠান, ডিব্ৰুগড়ৰে অন্যতম এটা পুৰণি অনুষ্ঠান। গতিকে এই অনুষ্ঠানে আমাৰ অসমীয়া জাতীয় জীৱনৰ বিভিন্ন সাংস্কৃতিক পৰম্পৰাক ধৰি ৰখাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু আমি আশা ৰাখিছোঁ এই যজ্ঞভাগী আপোনালোক সকলোৰে সহযোগত অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যাব। আৰু আমাৰ ফালৰ পৰা আমি যেনেকৈ ধৰণে বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ আমি যেনেকৈ ধৰণে সহায় সহযোগ কৰিব লাগে সকলো ফালৰ পৰা আমি সহায় সহযোগ কৰিম বুলি আমি মনস্থ কৰিছোঁ। আৰু এই যে মহামৃত্যুঞ্জয় যজ্ঞভাগী সফলতা কামনা কৰি মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। আগন্তুক বহাগৰ 10, 11, 12, 13 ইংৰাজী 24, 25, 26, 27 এপ্ৰিলত আমলাপতি ৰাজহুৱা নামঘৰত বিশ্ব শান্তি কামনাৰে একাদশ কুণ্ড অৰ্থাৎ 11টি কুণ্ডৰে আমি এভাগী শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজিৰে পবিত্ৰ দিনটোতে পবিত্ৰ ক্ষণত আমি ইতিমধ্যে আমাৰ লাইখুটা সংস্থাপনৰ যি কাৰ্যসূচী সেয়া আমাৰ সমাপন হৈছে। আৰু লাইখুটা সংস্থাপনৰ কাৰ্যসূচীত বিশেষভাৱে ডিব্ৰুগড় পঞ্জীয়ক মাননীয় ডক্টৰ পৰমানন্দ সোণোৱাল উপস্থিত থাকি আমাক যি উৎসাহ প্ৰদান কৰিছে তাৰ বাবে আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইবাৰ যজ্ঞভাগীত প্ৰথমৰ পৰাই এটা বস্তু খুব গুৰুত্ব সহকাৰে লৈছোঁ, সেইটো হৈছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যজ্ঞভাগীত সকলো ডিব্ৰুগড় ৰাইজৰ সহযোগিতা কামনা কৰি সাফল্যমণ্ডিত কৰি তোলাৰ এটা আমাৰ যি প্ৰচেষ্টা অব্যাহত আমি ৰাখিছোঁ। আশা কৰোঁ ডিব্ৰুগড়বাসী ৰাইজে আমাৰ সেই চেষ্টাত অনুপ্ৰাণিত কৰিব আৰু যজ্ঞভাগী সাফল্যমণ্ডিত কৰি তোলাত আমাক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।